পুৱা গধূলি ঈশ্বৰক আৰাধনা কৰোঁতে নকৰিব এইকেইটা ভুল। ঈশ্বৰৰ উপাসনা কৰোঁতে আপুনি বাৰু এই ভুলবোৰ কৰি আছে নেকি? প্ৰতিদিনে নিয়মিত পূজা কৰি জীৱনত ধনাত্মক শক্তি সঞ্চাৰিত হয়। ঘৰতে পূজা কৰিলে সেই ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি থাকে। ঈশ্বৰৰ আশীৰ্বাদে জীৱনত সফলতা আৰু সমৃদ্ধি আনে। এই কাৰণেই বেছিভাগ মানুহে পূজা পাতল কৰে। কিন্তু বহু সময়ত মানুহে ভাবে যে নিয়মিত পূজা কৰিও জীৱনত তেওঁলোকৰ দুখ দুৰ্দশাৰ পৰা একোৱেই মুক্তি পোৱা নাই কিয়, আনকি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিও তেওঁলোকৰ হৃদয়ৰ ইচ্ছা পূৰণ কিয় হোৱা নাই। যদি আপোনাৰ লগতো এনেকুৱা হৈছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। শুদ্ধ মনেৰে কৰক ভগৱানৰ আৰাধনা। পূজাৰ সময়ত পূজাৰ সকলো নিয়ম সঠিকভাৱে পালন নকৰিলে পূজা সম্পূৰ্ণ ফলপ্ৰসূ নহয় বুলি বিশ্বাস কৰা হয়। ভগৱানক পূজা কৰোঁতে মনেৰে শুদ্ধ আৰু পবিত্ৰ হ'ব লাগে। কাপুৰুষালি বা আনৰ অনিষ্ট কৰাৰ মনোভাৱ লৈ পূজা কৰিলে একো ফল নধৰে। পূজা কৰাৰ সময়ত আপোনাৰ মনত হিংসা, ক্ৰোধ বা অহংকাৰ থাকিলে সেইবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক। গুৰু আসন সঠিক দিশত ৰখা। ঘৰৰ কোন দিশত গুৰু আসন পাতিছে সেয়াও অতি গুৰুত্বপূৰ্ণ। বাস্তুৰ মতে যদি গুৰুৰ আসন ভুল ঠাইত পাতে তেন্তে ঘৰত বাস্তু দোষৰ সৃষ্টি হয়, ফলত পূজাৰ ফলাফল সম্পূৰ্ণৰূপে লাভ কৰিব পৰা নাযায়। গতিকে বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ সোঁফালে গুৰুৰ আসন পাতিব লাগে। বিশুদ্ধতা বজাই ৰখা। পূজাৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিশুদ্ধতা বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ। পূজাৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ সময়ত যত্ন লওক যাতে সেইবোৰ লেতেৰা নহয়। অপৰিষ্কাৰ শৰীৰত পূজা কৰা অনুচিত। সদায় পৰিষ্কাৰ কাপোৰ পিন্ধিহে পূজা কৰক, তেতিয়াহে পূজাৰ আকাংক্ষিত ফলাফল পাব পাৰিব। পূজাৰ সময় ব্ৰহ্ম মুহূৰ্তত পূজা কৰা আটাইতকৈ উপযুক্ত সময়। এই সময় ৰাতিপুৱা 6 বজালৈকে চলে। ইয়াৰ পাছত পূজা কৰিলে বিশেষ ফল নাপাব। পূজাৰ সময়ত সম্পূৰ্ণ একাগ্ৰতা আৰু ভক্তিৰে পূজা কৰাটো জৰুৰী। নিৰ্দিষ্ট পূজা পদ্ধতি মানি চলক। প্ৰত্যেক দেৱতাৰ পূজাৰ বাবে কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰ সঠিকভাৱে পালন কৰা উচিত, যেনে কি সামগ্ৰী ব্যৱহাৰ কৰিব, কিমান বাৰ মন্ত্ৰ জাপ কৰিব ইত্যাদি। যদি এই কথাকেইটা মনত ৰাখি পূজা কৰে তেন্তে আপুনি নিশ্চয় ভগৱানৰ আশীৰ্বাদ লাভ কৰিব। শুদ্ধ মনেৰে কৰক ভগৱানৰ আৰাধনা। পূজাৰ সময়ত পূজাৰ সকলো নিয়ম সঠিকভাৱে পালন নকৰিলে পূজা সম্পূৰ্ণ ফলপ্ৰসূ নহয় বুলি বিশ্বাস কৰা হয়। ভগৱানক পূজা কৰোঁতে মনেৰে শুদ্ধ আৰু পবিত্ৰ হ'ব লাগে। কাপুৰুষালি বা আনৰ অনিষ্ট কৰাৰ মনোভাৱ লৈ পূজা কৰিলে একো ফল নধৰে। পূজা কৰাৰ সময়ত আপোনাৰ মনত হিংসা, ক্ৰোধ বা অহংকাৰ থাকিলে সেইবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক। গুৰু আসন সঠিক দিশত ৰখা। ঘৰৰ কোন দিশত গুৰু আসন পাতিছে সেয়াও অতি গুৰুত্বপূৰ্ণ। বাস্তুৰ মতে যদি গুৰুৰ আসন ভুল ঠাইত পাতে তেন্তে ঘৰত বাস্তু দোষৰ সৃষ্টি হয়, ফলত পূজাৰ ফলাফল সম্পূৰ্ণৰূপে লাভ কৰিব পৰা নাযায়। গতিকে বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ সোঁফালে গুৰুৰ আসন পাতিব লাগে।